আমাৰ এই যে গৰাখহনীয়া যিটো এই এনেকুৱা 5টা জাগাত আছে বামুণীজানৰ পশ্চিম খালৈভাঙাৰ কিন্তু পশ্চিম খালৈভাঙাত বেছিকৈ এই এটা জাগা আৰু এটা জাগা গাড়ী চাৰি নিব নোৱাৰে 2 নম্বৰত এই ৰাস্তাটো আজি ইমান দিনৰ পৰা আজি 100 বছৰ হৈ গ'ল এই ৰাস্তাটো মানে পকীকৰণ আজিলৈকে নহ'ল গতিকে অন্য সব জায়গাত হয় এই তেতেলীখৰা ৰিজাৰ্ভলৈকে হয় কিন্তু পলসা নহয় পলসা গাঁওখন মানে এনেকৈ পিছপৰা আৰু কোনেও নেদেখে মানে আমাৰ বিধায়কক কেইবাবাৰো কৈছোঁ এই গৰাখহনীয়াৰ ক্ষেত্ৰত আমি বহুবাৰ জনাইছোঁ ৰাইজে জনাইছে ইয়াত আহি ফটো চটো মাৰিও নিছে কিন্তু আজি 3 বছৰৰ পৰা এই গৰাখহনীয়া ভাঙি মানুহৰ ঘৰ গৈ পাইছে এই আৰু অলপ আগত এটা জাগাত গাড়ী নাযায় ইয়াতো গাড়ী নাযায় 2 নম্বৰত ৰাস্তাৰ কাৰণত প্ৰসৱ হ'লে মাইকী মানুহক আমি নাৱেৰে কঢ়িয়াই নিব লাগে ইয়াৰ পৰা তেতেলীখৰালৈকে গতিকে এতিয়া আমি কি ক'ম বৰ দুখৰ বিষয় গতিকে বিধায়ক মহোদয়ক আমি কেইবাবাৰো কৈছোঁ জনাইছোঁ কিন্তু তেওঁ এইবিলাক কাণ নিদিয়ে খালি হ'ব আমাৰ নদীৰ সিপাৰে সেইটো ৰহা সমষ্টিৰ MLA জন আমি জানো যে কংগ্ৰেছী কিন্তু কংগ্ৰেছী হৈ তেখেতে যিটো ৰাস্তা বনাইছে আৰু যিবিলাক গৰাখহনীয়া বান্ধ দি আছে আমি তেখেতক ধন্যবাদ জনাইছোঁ শশীকান্ত মোহন দাসক আৰু গোটেই দেশক কৈছোঁ শশীকান্ত দাসৰ লগত লগ লাগি থাকক এনেকুৱা এজন বিধায়ক লাগে কিন্তু আমাৰ বিধায়কজন এনেকৈ বিধায়ক কিন্তু আমাক নেদেখে কিন্তু এইখন গাঁৱৰ মানুহে 90% ভোট এই বিধায়কক দিয়ে বিজেপিক দিয়ে বঙালী সম্প্ৰদায় মানুহ বিজেপিক ভোট দিয়ে কিন্তু আমাৰ পলসা গাঁওখন নেদেখে তেওঁলোকে গতিকে দয়া কৰি মই মুখ্যমন্ত্ৰী মহোদয়ক জনাইছোঁ কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ যে তেখেতে যাতে দয়া কৰি আমাৰ এইটো তদন্ত কৰি এই পলসা গাঁৱৰ ৰাস্তা আৰু এই গৰাখহনীয়া ৰোধ কৰি দি আছে আজি ইমান দিনৰ পৰা তেনেকৈ পৰি আছে ৰাস্তাটো এইখিনিৰ পৰা এই চাইডলৈ যিমান পানী হয় ৰাস্তাটো ভাঙি লৈ যায় এতিয়া মানে পানী কম হৈছে একদম পুৰা পানী হ'লে ৰাস্তা মানে ভাঙি লৈ যায় আৰু বতৰে কি কৰি আছে এইটো এফালে যাব পানীখিনি ৰাস্তাটো একদম খাল বনাই দিয়ে